মৰিয়নি নকছাৰী দেবেৰাপাৰ চাহবাগিচাৰ ৬ নং লাইনৰ এগৰাকী ২১ বছৰীয়া যুৱতী নিজৰ পেহাকৰ যৌনতাৰ বলি হ'বলগীয়া হয়। জানিব পৰা মতে পিতৃ মাতৃহীনা যুৱতীগৰাকী সৰুৰে পৰাই লম্পট পেহাক পূৰণ কৰ্মকাৰ ওৰফে বগাই কৰ্মকাৰৰ ঘৰতে ডাঙৰ হৈছিল। লাহে লাহে যুৱতীগৰাকী গাভৰু হ'ল আৰু লম্পট পেহাকে যুৱতীগৰাকীক শাৰীৰিকভাৱে আতিশয্য চলাবলৈ আৰম্ভ কৰিলে। পূৰ্বেও এই ব্যক্তিজনে গাঁৱত তেনে ঘটনা সংঘটিত কৰি পলাই গৈ বহিৰাজ্যত থকাৰ থানাত গোচৰ আছে। ঘৰত মানুহ নোহোৱা সুযোগ লৈ পেহাকে প্ৰায় অপকৰ্ম কৰিবলৈ ধৰিলে যুৱতীগৰাকীক। কেইবাবাৰো যুৱতীগৰাকীক ঔষধ খুৱাই গৰ্ভপাত কৰোৱাই বুলি কৈছে নিৰ্যাতিতা যুৱতীগৰাকীয়ে। এইবাৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰ সহিব নোৱাৰি ২ মাহ পূৰ্বে যুৱতীগৰাকীয়ে নিজৰ গাত তেল ঢালি জুই লগাই লৈছিল। বৰ্তমানেও সম্পূৰ্ণ সুস্থ হোৱা নাই যদিও এতিয়াও পেহাকে শাৰীৰিক নিৰ্যাতন চলাবলৈ এৰা নাই বুলি কয় যুৱতীগৰাকীয়ে। অৱশেষত প্ৰাণ ৰক্ষাৰ বাবে বৃহস্পতিবাৰে ঘৰৰ পৰা পলাই গৈ স্থানীয় ৰাইজৰ সহযোগত দেবেৰাপাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। যুৱতীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত পেহাকে ইমান দিনে কৰি থকা শাৰীৰিক নিৰ্যাতনৰ বিষয়ে সবিশেষ বিৱৰি কয়। আৰক্ষীয়ে লম্পট বগাই কৰ্মকাৰক বৃহস্পতিবাৰে বিচাৰ খোচাৰ কৰি উলিয়াব নোৱাৰিলে যদিও তেওঁ মটৰ চাইকেলখন ককায়েকৰ ঘৰৰ পৰা জব্দ কৰে। আজি শেহতীয়া খবৰ অনুসৰি বগাই কৰ্মকাৰে ৰাতিপুৱা দেবেৰাপাৰ আৰক্ষী চকীত আত্মসমৰ্পণ কৰিছে বুলি জানিব পৰা গৈছে। সময়তহে হ'ব লক্ষণীয় যে আইনে এই ব্যক্তিজনৰ ওপৰত কেনে ব্যৱস্থা গ্ৰহণ কৰে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, নিউজ 24 অসম। কি হ'ল কোৱাচোন? মামা ঘৰত আছিলোঁ, তেতিয়া পেহী আনিলে ঘৰত, সৰুৰ পৰাই আনিলে মোক আৰু এনেকৈ কৰিলে মোক। আৰু কি কৰে তোমাক? মানে কোনে কৰে তোমাক? মানে বেয়া কাম কোনে কৰে? পেহা কৰে মোক বেয়া কাম। পেহা নামটো কি? বগাই কৰ্মকাৰ। কিমান দিনৰ পৰা কৰি আছে? সৰুৰ পৰাই কৰিছে মোক। সৰুৰ পৰা পেহীক কোৱা নাই নেকি? পেহী কৈছিলোঁ, পেহীও একো সোধা নাই। তাৰপাছত দাদাহঁতে একো কৰিবলৈ নোৱাৰে, সেইটো কাৰণে মোক এনেকৈ কৰিবলৈ লৈছোঁ। কিমান বয়সৰ পৰা তোমাক মানে বেয়া কাম কৰিছে? সৰুৰ পৰা 3 বছৰ 4 বছৰমান আছিলোঁ তেতিয়াই। গাত কোনে কেনেকৈ জুই লাগিল? জুইটো ময়ে লগালোঁ বহি পেলাই। কিহৰ কাৰণে জুই লগাইছে? এইকেইটা কৰিছে, এইটো কাৰণে লগালোঁ। আজি থানালৈ কাৰ লগত আহিল? কালি ৰাতি ঘৰৰ পৰা কেলৈ ওলাই গুচি আহিছিলে? আহিছিলোঁ, পেহী কৈছে মোক বোলে বাহিৰত ওলাই যা বোলে এনে কৈছে। ঘৰৰ পৰা ওলাই দিছিলে নেকি? নহয়, পেহী ক'লোঁ, পেহী কৈছে বোলে যা বোলে বাহিৰত ঘৰত যা বোলে এনে কৈছে। নামটো কি? বগাই কৰ্মকাৰ। তোমাক মাৰপিট কৰে নেকি? কৰে, মাৰপিট কৰে। সৰুৰ পৰাই মোক মাৰি থাকে, এনেকৈ কৰি থাকে। হস্পিটেললৈ লৈ গৈছিলে নেকি? হস্পিটেললৈ গৈছে। কেতিয়া? জ্বলি পেলাই তাত আছিল, তেতিয়া জ্বলিছিলোঁ। দৰৱ খাবলৈ দিছিলে নেকি? দৰৱ চৰৱ খাবলৈ দিছে। কিহৰ কাৰণে দিছিলে? এইকেইটা কৰিছে, এইটো কাৰণে দৰৱ খুৱালে মোক। বেয়া কাম কৰিছে তোমাক? বেয়া কাম কৰিছিলে, এইটো কাৰণে দৰৱ খুৱালে। ঘটনাটো হৈছে আমাৰ দেবেৰাপাৰ চাহবাগিচাৰ ৬ নম্বৰ লাইনত ছোৱালীগৰাকী হৈছে ২১ বছৰীয়া যুৱতী এগৰাকী। ছোৱালীগৰাকী তাইৰ পেহাকৰ ঘৰত আছিলে। তাৰ মাক দেউতাক মানে সৰুতে ঢুকাই গ'ল। মাক দেউতাকে ঢুকাৰ কাৰণে ছোৱালীগৰাকী তাত পেহাৰ ঘৰত থাকোঁতে বহুত দিনৰ পৰা আমি গম পাই আছিলোঁ যে মানে ছোৱালীজনীক শাৰীৰিকভাৱে নিৰ্যাতন চলাই আছে, ধৰ্ষণ কৰে বুলি। তাৰপিছত যোৱাকালি কি হ'ল, ছোৱালীজনী পলাই ওচৰৰে মানে এঘৰত থাকিলে। থকাৰ পিছত ওচৰৰ যিগৰাকী মহিলা তাই আমাক খবৰ দিলে যে এনেধৰণৰ ঘটনা হৈছে, ঘটনাটো আপোনালোকে অকণমান আহিব লাগে। তাৰ পাছত আমি লগালগে আমি আহিলোঁ। আহি কিনে আমি ছোৱালীজনীক আমি সোধা পোছা কৰিলোঁ। ছোৱালীজনীক আমি দেখিলোঁ তাই যথেষ্ট মানসিকভাৱে ভুগি পৰিছে। ছোৱালীজনী কান্দিছে। কন্দাৰ পিছত আমি গোটেইখিনি কথাখিনি তাইৰ পৰা লৈ তাইক অকণমান আমি সাহস আৰু মনোবল দি আমি লগালগ আমি থানাত লৈ আহিলোঁ। আৰু থানাত লৈ আমি স্মাৰক এখন এজাহাৰ দিছোঁ। অভিযুক্তজন হৈছে যিজনে অপৰাধ কৰিছে, জন ব্যক্তিৰ নাম হৈছে পূৰণ কৰ্মকাৰ। গাঁৱত তেখেতক বগাই কৰ্মকাৰ বুলি কয়।
আৰু তেখেতৰ নামত আজি এই ছোৱালীজনীয়ে এজাহাৰ পূৰণ কৰ্মকাৰৰ ছোৱালীজনী হৈছে আপোনাৰ পেহা পেহা বুলি কয়। পূৰণ কৰ্মকাৰ ঘৰতে আছিলে। আজি হ'ল মানে মাক দেউতাক সৰুতে ঢুকাই যোৱাৰ পিছত ছোৱালীজনী তেওঁলোকৰ ঘৰতে আছিলে। পূৰ্বে এনেকুৱা ঘটনা মানে আমি শুনিছিলো, আজি হৈছে দুবাৰকে তেনেকুৱা ঘটনা হৈছে। ছোৱালীজনী মাজতে মানে জ্বলাইও লৈছিলে, তাৰ পৰা মানে এনেকুৱা অত্যাচাৰ কৰিছে, মাজত জ্বলি গৈছে ছোৱালী, চুইচাইড কৰিব বিচাৰিছিলে। আৰু দুবাৰকে আমি শুনা মতে এতিয়া দুবাৰকে তাই বলপূৰ্বকভাৱে সেই ব্যক্তিজনে বলপূৰ্বকভাৱে মানে ঔষধ খুৱাই গৰ্ভ নষ্ট কৰাৰো গৰ্ভ নষ্টও কৰিছে মানে। তাই নিজে কৈছে। আৰু গোটেইখিনি কথা আমি তাইৰ পৰা আমি শুনাৰ পিছত আমি আজি আৰক্ষী চকীত এজাহাৰ মৰ্মে তাক অৱগত কৰিছোঁ। গুচৰীয়া শাস্তি পাব লাগে, উপযুক্ত শাস্তি পাব লাগে। তাৰ ওপৰত আমি আৰক্ষী বিষয়ালৈ এটি মানে কঠোৰ মানে আমি অৱগত কৰিছোঁ। হাৰি যাব নালাগে, অপৰাধী হাৰি যাব নালাগে। অপৰাধীজন এতিয়া আমি গম পোৱা মতে কামৰ সংক্ৰান্তত বেলেগত কাম কৰি আছে বুলি গম পাইছোঁ। পৰিয়ালত মাক আছে আৰু দুটাকে ল'ৰা আছে। আৰু